বিধানসভাত সৰ্বদলীয় বৈঠক এনআৰচিৰ চূড়ান্ত খচৰা পৰ্যন্ত ডি ভোটাৰৰ জাননী বন্ধ ভোটাৰ তালিকাত নাথাকিব ডি ভোটাৰৰ চিন যধে মধে যাকে তাকে ডি ভোটাৰ সজাই ৰাজ্য চৰকাৰে এই অভিযোগ লৈ বিগত সময়ত উত্তাল হৈ আহিছিল অসম বিধানসভা অৱশ্যে ইয়াৰ সত্যতাও নথকাও নহয় ডি ভোটাৰৰ জাননী পাই কোনোবা প্ৰকৃত ভাৰতীয় যদি আদালতৰ কাষ চাপে কোনোবাই আকৌ আত্মহত্যা সাময়িকভাৱে হকাহ এনআৰচিৰ চূড়ান্ত খচৰা ৰাজহুৱা নোহোৱা পৰ্যন্ত নতুনকৈ কোনো লোকক দিয়া নহয় ডি ভোটাৰৰ জাননী শুকুৰবাৰে বিধানসভাত অনুষ্ঠিত সৰ্বদলীয় বৈঠকত এই সিদ্ধান্ত লোৱা হয় এনআৰচিত যেহেতু কামটো শেষ হোৱা নাই শেষ নোহোৱা পৰ্যন্ত আমি ভাবোঁ যে এতিয়া বৰ্তমান সেইখিনি শেষ নোহোৱালৈকে আৰু অধিক আমি ডি ভোটাৰৰ কথাখিনিত আমি এতিয়া আগবঢ়াব নালাগে কাৰণ এনআৰচিয়ে গোটেইখিনি কথা ক্লিয়াৰ কৰি দিয়ে সভাই ডি ভোটাৰৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱাক লৈয়ে দিয়ে গুৰুত্বপূৰ্ণ নিৰ্দেশ ভাৰতীয় হিচাপে প্ৰমাণ কৰা কোনো লোকৰে নামৰ আগত ডি নাথাকে যিসকলক ডি ভোটাৰ বুলি গোচৰ তৰা হৈছিল কিন্তু তেখেতসকলে বিদেশী ন্যায়াধীকৰণে তেখেতসকল মানে ভাৰতীয় বুলি প্ৰতিপন্ন কৰিলে সেইসকলক এতিয়া পুনৰ ভোটাৰ লিষ্টত অন্তৰ্ভুক্তিৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ তেওঁলোকৰ নাম চৰকাৰীভাৱে বিচৰা হৈছে সেই গতিকে আগন্তুক সময়ত আমি ভাবিছোঁ যে যিসকল ইতিমধ্যে ভোটাৰ লিষ্টত নাম সোমাব পৰা তেওঁলোকে নাম সোমাব পাৰিব নিশ্চিতভাৱে এই সিদ্ধান্তই কিছু পৰিমাণে হ'লেও সকাহ দিব বিদেশী জাননী পোৱাৰ আশংকাত ভুগি অহাসকলক অৱশ্যে চূড়ান্ত এনআৰচিৰ প্ৰকাশ পোৱাৰ পিছত কাৰ ভাগ্য কি হয় সেয়া সময়েহে স্পষ্ট কৰিব ভিডিঅ' জাৰ্নেলিষ্ট ধীমানৰ সহযোগত ৰমেন কলিতা ৰিপৰ্ট প্ৰাগ নিউজ